ষ্টুডেণ্টৰ লগতে জড়িত হৈ আছোঁ আৰু এই বালিক্ষেত্ৰত এইভাগ বুঢ়ামুলি সমানৰ সাজপাৰ আৰু সেই তাতে আছে গুণগুণাৰ পদধূলি সংগ্ৰহ হৈ আছে সুন্দৰীয়া এখন আমাৰ তোলা পাতত এখন চিত্ৰ হৈছিলে আৰু ইয়াৰ চকুৰ নাক আৰু যিটো প্ৰফাইলটো ধুনীয়াকৈ অংকন কৰিছে ইট ইজ প্ৰাইচলেছ বিশ্বাস এইখিনি চাবৰ কাৰণে গোটেই পৃথিৱী আমাৰ ইয়াত আমি তাত যাব লগা নাই দিছ ইজ চ' প্ৰিচিয়াছ দিছ ইজ এইবাৰ আমি বহুত দিনৰ পৰা মূৰ্তিভাগ সংৰক্ষণ পাছতে এইবোৰ মন্দিৰভাগত মানে 18টা বছৰ লাগিছে অলপ অলপ ইয়াত এই গছজোপা 350 বছৰ পুৰণি পৰি গ'ল কিন্তু তেওঁ সংৰক্ষণ কৰিছে যে পৰি গ'লেই যে মানুহ শেষ হৈ নাযায় তেওঁলোকৰ বুঢ়া জ্যেষ্ঠসকলৰ পৰা মানে আৰু এনে যোন গুৱাহাটী ইউনিভাৰ্চিটিত 600 স্কেলিংটো কৰিলে গম পাই যাব কৈছিলে কিন্তু তেওঁলোকক 600 বছৰ বুলি কৈছে গুৱাহাটী ইউনিভাৰ্চিটি তাত এইবিলাক বিভিন্ন ধৰণৰ সম্পদ আমি ইয়াতেও আমাৰ যিবিলাক মানে গছ মানে পোক পৰুৱাই নষ্ট কৰিছে তেতিয়া আমি ফিউমিগেট কৰিছিলোঁ ধোঁৱা দিছিলোঁ নীলমণি শাক আৰু বিভিন্ন ধৰণৰ পাত যিবিলাক ধোঁৱা কৰি পোকবিলাকক আমি নিম পাত দিছিলোঁ আৰু নানা পাতবিলাক দি পেলাই ধোঁৱা কৰি ফিউমিগেট কৰিছিলোঁ কাৰণ তাত আমি সোমাই কৰিব নোৱাৰোঁ গতিকে যদি কিবা কাৰণে পোক পৰুৱাই বেছি আক্ৰমণ কৰি আছে তাতে কিতাপে যেনে পাব সেইকাৰণে আমাৰ এইবিলাক খেতিবিলাক গতিবিলাক